ভাগৱতৰ প্ৰতিটো আখ্যান প্ৰতিটো অধ্যায়ে আমাক অনুভৱ কৰাব বিচাৰিছে যে চিন্তামগ্ন হৈ জীৱনটো যাপন কৰা। কি চিন্তা? খাবলৈ ববলৈ চিন্তাৰ কথা কোৱা হোৱা নাই। ভাগৱতে কৈছে কি যে চিন্তা কৰি চোৱা যে ৮৪ লক্ষ যোনি অতিক্ৰম কৰি আমি মনুষ্য শৰীৰটো পাইছো। এবাৰ নহয় দুবাৰ নহয়, ২০ লাখ বাৰ গছ গছনি শৰীৰতো আমি ভ্ৰমণ কৰি আহিছো। এইটো সৰু কথা হ'ব পাৰেনে? গছ গছনি জীৱনত ঘৰখনত আগফালৰ পৰা পাছফাললৈ ২০ বাৰ অহা যোৱা কৰিলে আমাৰ ভাগৰ লাগে। তেতিয়া সেই গছ গছনি শৰীৰত আমি ২০ লাখ বাৰ স্থাৱৰং বিঞ্চতে লক্ষম। কাৰণ সেই গছ গছনিবিলাকক স্থাৱৰ বুলি কিয় কোৱা হৈছে? কাৰণ সিহঁতে লৰচৰ কৰিব নোৱাৰে, কিন্তু সিহঁততো প্ৰাণ শক্তি আছে, সিহঁতেও অনুভৱ কৰিব পাৰে। আৰু সেই গছ গছনি যোনিত যেতিয়া ভ্ৰমণ কৰি কৰি জীৱই বোলে অন্তিম জনম তুলসী বৃক্ষ ৰূপত জন্ম গ্ৰহণ কৰে। আৰু সেই বৃক্ষজোপাৰ যেতিয়া স্বাভাৱিক মৃত্যু ঘটে তেতিয়া সেই জীৱ উত্তীৰ্ণ হয় জলজ শৰীৰলৈ, জলত বাস কৰা জীৱলৈ, জলজম নৱলক্ষকম। আৰু ৯ লাখ বাৰ সেই জলজ যোনিত ভ্ৰমণ কৰাৰ পাছত যেতিয়া অন্তিম জন্ম হংস যোনি প্ৰাপ্ত কৰে তেতিয়া সেই জীৱ উত্তীৰ্ণ হয় উভচৰ যোনিলৈ। উভচৰ শৰীৰতো পুনৰ ৯ লাখ বাৰ ভ্ৰমণ কৰি যেতিয়া কুৰ্ম শৰীৰ প্ৰাপ্ত কৰে, আৰু সেই কুৰ্মই যেতিয়া স্বাভাৱিক মৃত্যু পায় তেতিয়া সেই কুৰ্ম উত্তীৰ্ণ হয় পক্ষীকুললৈ। ১০ লক্ষঞ্চ পক্ষিণঃ, ১০ লাখ বাৰ পক্ষীকুলত ভ্ৰমণ কৰিব লগা হয়। আৰু যেতিয়া অন্তিম জন্ম ময়ূৰ পক্ষী ৰূপত জন্ম গ্ৰহণ কৰে আৰু সেই চৰাইজনীয়ে যেতিয়া স্বাভাৱিক মৃত্যু পায় তেতিয়া সেই জীৱৰ পক্ষীকুলৰ পৰা উত্তীৰ্ণ হয় পশুকুললৈ। ১০ লক্ষঞ্চ পক্ষিণঃ, ৩০ লক্ষঞ্চ পশুনঞ্চ। ১০ লাখ বাৰৰ বাবে পশু শৰীৰ প্ৰাপ্ত কৰে। আৰু সেই পশু শৰীৰতো ১০ লাখ বাৰ ভ্ৰমণ কৰাৰ পাছত যেতিয়া অন্তিম জন্ম গৰুৰ শৰীৰ লাভ কৰে, সেইকাৰণে গৰু বা গো আমাৰ সংস্কৃতিত পূজ্য। আৰু সেই গৰুজনীয়ে যেতিয়া স্বাভাৱিক মৃত্যু পায় তেতিয়া সেই জীৱ উত্তীৰ্ণ হয় বানৰ কুললৈ। বানৰ বুলি কোৱাৰ লগে লগে বহু লোকে বুজে কি এই মুখখন বান্দৰৰ দৰে নেগুৰ থকা মানুহৰ এটা প্ৰজাতি। আচলতে তেনে নহয়। বিজ্ঞানীয়েও ১৯৩৫ চনতে এইটো কথা বিশ্বৰ পোহৰলৈ আনিব পাৰিছিল যে গছ গছনিতো প্ৰাণ শক্তি থাকে। কিন্তু সেই তথ্য ভাগৱতত আদিৰে পৰা উল্লেখ আছে, কাৰণ ভাগৱতৰো বিজ্ঞান আছে। ভাগৱতৰ বিজ্ঞান কি? বিশেষ জ্ঞানমিতি বিজ্ঞানঃ, যি বিশেষ যি জ্ঞান সেয়াই হৈছে বিজ্ঞান। আৰু এই যে কোৱা হৈছে, বিজ্ঞানেও আমাৰ মানুহৰ এটা প্ৰজাতিৰ কথাহে কৈছে যে হোমোচেপিয়েন্স, কিন্তু ভাৰতীয় সনাতন ধৰ্মৰ ভাগৱত দৰ্শনে ৪ লাখ মনুষ্যৰ প্ৰজাতিৰ কথা কৈছে। কাৰণ ৭৪ লক্ষঞ্চ বানৰাঃ, বনত বাস কৰা নৰ। সকলো মানুহ চাবচোন, যেনেকে আমি ৰাজ্যভিত্তিকভাৱে মানুহৰ গুণ বৈশিষ্ট্যসমূহ বেলেগ বেলেগ হয়। অসমৰ মানুহৰ যিবিলাক শাৰীৰিক চাৰিত্ৰিক বৈশিষ্ট্য বা গুণ, সেইবিলাক উত্তৰ পূৰ্বাঞ্চলৰ অন্য এখন ৰাজ্যৰ সৈতে নিমিলে। শাস্ত্ৰই ইমান গভীৰতালৈ গৈ এই মনুষ্য জাতিটোক ভাগ কৰি দেখুৱাইছে গুণ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি। সেইবাবে কোৱা হৈছে যে ৭৪ লক্ষঞ্চ বানৰাঃ, ৪ লাখ বাৰৰ বাবে জীৱই মানুহৰ শৰীৰ প্ৰাপ্ত কৰে। কিন্তু মানুহকে মনুষ্য বুলি কিন্তু কোৱা নাই হোৱা। আমি এইটো অভিধানিক অৰ্থত ব্যৱহাৰ কৰিব পাৰো যে মানুহ মানেই মনুষ্য, কিন্তু শাস্ত্ৰত কিন্তু মানুহ আৰু মনুষ্য এই দুটা শব্দৰ প্ৰায়োগিকতাটো অকণমান পৃথক। মানুহ সকলো হ'ব পাৰে, মনুষ্য কিন্তু সকলো হ'ব নোৱাৰিবও পাৰে। দুখন হাত দুটা ভৰি থকা এজন ব্যক্তিকে কিন্তু মনুষ্য বুলি কোৱা নহয়। এইটো কথা সুকীয়া যে মনু উৎপন্নাতিতি মনুষ্যঃ, যে আমাৰ মনুষ্যৰ আদি পিতা কোন? স্বয়ম্ভুৱ মনু। সেই স্বয়ম্ভুৱ মনু আৰু দেৱী শতৰূপা হৈছে মনুষ্যৰ আদি পিতা। সেইবাবে এই মানুহৰ কুলটোক মনুষ্য বুলি কোৱা হয়। কিন্তু ইয়াত প্ৰয়োগ হোৱা মনুষ্য শব্দটোৱে বুজাইছে যিজন ব্যক্তিয়ে নিজৰ জীৱনত
প্ৰতিটো ক্ষণত ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰি নিজৰ যাৱতীয় কৰ্মখিনি কৰিব শিকিছে, তেওঁক কোৱা হৈছে মনুষ্য বুলি। কিন্তু মনুষ্য হ'বলৈ হ'লে আমি প্ৰতিটো ছেকেণ্ডত ঈশ্বৰ যে আছে সেই সতৰ্কতাকণ নিজৰ মানসিক স্থিতিত বৰ্তাই ৰাখিব পাৰিব লাগিব। কাৰণ চাওকচোন, আজিৰ সমাজত বহি থকা কাকো কোনেও এইটো বিষয়ে বুজোৱা প্ৰয়োজন নাই যে কি ক'ব লাগে, কি ক'ব নালাগে, কি খাব লাগে, কি খাব নালাগে, কি কৰিব লাগে, কি কৰিব নালাগে। কিন্তু আমাৰ গোটেই পাকটো লাগি থাকে এই তিনিটা বিষয়তে। কিয়? কোনোবাখিনিত আমি এই কথাটো পাহৰি পেলাওঁ যে ঈশ্বৰৰ সম্পূৰ্ণ নিৰীক্ষণত আপুনি মই আছো। ঈশ্বৰৰ সম্পূৰ্ণ নিৰীক্ষণত আছো বুলি যদি সকলো সময়তে মই সতৰ্কতাকণ নিৰ্মাণ কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে মই কেতিয়াও অভক্ষ্য ভক্ষণ কৰিব নোৱাৰোঁ, অবাক্য উচ্চাৰণ কৰিব নোৱাৰোঁ, অকৰ্ম কৰিব মই নোৱাৰোঁ, অগম্যাগমন মই কৰিব নোৱাৰোঁ। কিন্তু সমস্যাটো কোনখিনিত আহি পৰে? সকলোৱে ভাগৱতৰ কথা বুজিছে, কোনো লোকে ভাগৱতৰ কথা নুবুজাকে নাই। কাৰণ এই কলিযুগত ভগৱন্তই ভক্তি ইমান সহজ সৰলভাৱে সমস্ত মনুষ্যকুলৰ উদ্ধাৰৰ নিমিত্তে প্ৰদান কৰিলে যে সকলোৰে অন্তঃকৰণত ভক্তিৰ বীজ। আমি ভাবি থাকোঁ কি কাৰোবাৰ ভক্তি বেছি, কাৰোবাৰ ভক্তি কম। প্ৰকৃততে এই সিদ্ধান্তটো ভুল। কাৰো ভক্তি বেছি নহয়, কাৰো ভক্তি কম নহয়। আৰু এইটো সম্ভৱ নহয় যে কাৰোবাৰ অন্তৰত ঈশ্বৰৰ প্ৰতি ভক্তি নাই। সকলো জীৱৰে অন্তৰত ঈশ্বৰৰ প্ৰতি ভক্তি আছে। কিন্তু কি হয়, সংসাৰখনত জীৱনটো যাপন কৰোঁতে কৰোঁতে তাত কিছুমান ময়লাৰ আৱৰণ বহি যায়। আৰু সেই ময়লাৰ আৱৰণবিলাক যেনেকৈ সদায় ব্যৱহাৰ কৰি থকা কাঁহৰ বাতিটোত যেতিয়া এটা প্ৰলেপ পৰি যায়, সেই প্ৰলেপটোক অকল পানীত জুবিয়াই দিলে আঁতৰি নাযায়, তাক ঘঁহি ঘঁহি ধোৱাৰ প্ৰয়োজন। বগা ধুতিখনত যেতিয়া চেকা এটা লাগে, ঘৰত আমি কি কৰোঁ? চাৰ্ফ দি খচি খচি ধুওঁ। ঠিক তেনেদৰে সংসাৰখনত 84 লক্ষ জনী আমি পাৰ কৰি আহিছোঁ। ইয়াত থাকোঁতে থাকোঁতে কিছুমান চেকা আমি নিজৰ শৰীৰটোত বা নিজৰ কৰ্ম সংস্কাৰসমূহত লগাই লওঁ। সেই চেকাসমূহ ধোৱাৰ একমাত্ৰ আটাইতকৈ ভাল ডিটাৰজেণ্ট হৈছে ভক্তি। ভক্তি মানে কি? ঈশ্বৰৰ ওচৰত সমৰ্পণ ভাৱ, কমপ্লিটলি ঈশ্বৰৰ ওচৰত চাৰেণ্ডাৰ কৰি দিয়া। কাৰণ ঈশ্বৰৰ ওচৰত যদি চাৰেণ্ডাৰ কৰি দিওঁ, তেতিয়াহ'লে জীৱনত খাওঁতে উঠোঁতে বহুতে মই সতৰ্কতাটো নিৰ্মাণ কৰি ৰাখিব পাৰিম। আৰু ঈশ্বৰৰ ওচৰত সেই সমৰ্পণ কৰি দিয়াৰ প্ৰয়োজনীয়তা কিয় আছে? কাৰণ ঘৰৰ পোহনীয়া গৰুজনীও যেতিয়ালৈকে এৰালত থাকে তেতিয়ালৈহে তাই ঠিকে থাকে। কিন্তু যদি এৰালডাল এৰাই দিয়া হয়, তেতিয়াহ'লে গৰুজনী যেনি তেনি যোৱাৰ সম্ভাৱনা থাকে। ঠিক তেনেদৰে মনুষ্য কোনো মানুহ বেয়া নহয়, কিন্তু জীৱনত এনেকুৱা কিছুমান পৰিস্থিতি আহিব পাৰে যিবিলাক পৰিস্থিতি আপোনাক মোক বিচলিত কৰাব পাৰে। সেই বিচলিত কৰাব পৰা পৰিস্থিতিসমূহক নিজকে নিৰ্দিষ্ট মৰ্যাদাৰ ভিতৰত ৰাখিবলৈ ভক্তিৰ বান্ধোনৰ প্ৰয়োজন। যদি ভক্তিৰ আবেষ্টনীৰ মাজত থাকোঁ, তেতিয়াহ'লে জীৱনৰ যিকোনো পৰিস্থিতিয়ে মনুষ্যক বিচলিত কৰাব নোৱাৰে, লাগিলে যিমানেই অপ্ৰীতিকৰ পৰিস্থিতি নহওক কিয়। বোলে কেনেকে? চাওকচোন, ভক্ত প্ৰহ্লাদ নিজৰ পিতৃয়ে ইমানখিনি অত্যাচাৰ কৰিলে, নহয়নে? আজিকালি ল'ৰা ছোৱালীৰ বোলে 24 ঘণ্টা মোবাইলটো চাই থাকে, সেইকাৰণে বোলে দেউতাকে ইমানখিনি শাস্তি দিলে, বুজিবলৈ অকণমান থল এটা থাকিলেহেঁতেন। কিন্তু তেনেকুৱা ধৰণৰ অপৰাধটো ভক্ত প্ৰহ্লাদে কৰা নাছিল, ভগৱন্তৰ নামহে লৈছিল। কিন্তু কশিপুৱে সেই ভক্ত প্ৰহ্লাদে ঈশ্বৰৰ নাম লোৱাকে ইমান শত্ৰুভাৱত লৈ ল'লে যে সেই 5 বছৰীয়া শিশুটিকো মৃত্যুদণ্ড দিয়াৰ বাবে তেওঁ কুণ্ঠাবোধ নকৰিলে। গতিকে সেই প্ৰহ্লাদৰ সমান জীৱনৰ দুখ আপুনি মই জানো জীৱনত পাইছোঁ? কোনোবাই ক'ব পাৰোঁনে বাৰু? ক'ব পাৰেনে আপোনালোকে যে প্ৰহ্লাদৰ সমান দুখ কিন্তু আমি জীৱনত পাইছোঁ? ইয়াত বহি থকা কোনো লোকে ক'ব নোৱাৰে যে সেই 5 বছৰীয়া শিশুটিয়ে সেই 5 বছৰ কালতে অনুভৱ কৰা সমান দুখ আমি নিজৰ জীৱনত পাইছোঁ। আমি ক'ব নোৱাৰোঁ, কাৰণ আমি বহুত সুখত আছোঁ, আমি বহুত ভাগ্যৱান। ভক্ত ধ্ৰুৱই ঈশ্বৰক বিচাৰি বহু বছৰ কালৰ তপস্যা আচৰণ কৰিবলৈ গৃহ এৰি গুচি যাব লগা হৈছিল। আমি কিন্তু নাই হোৱা।
ধেমালি কথা নহয় যে আপুনি ভাবি চাওক যে আজি যদি আপুনি আমেৰিকালৈ যাব বিচাৰে, আমেৰিকালৈ যাবলৈ হ'লে আপোনাৰ হাতত নিৰ্দিষ্ট ধন ৰাখি জমা হ'ব লাগিব, আপোনাৰ ওচৰত পাছপোৰ্ট লাগিব, ভিজা লাগিব, তাৰ পাছত আপুনি অন্য এখন দেশলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। কিন্তু আপুনি মই ঘৰত বহি বহিয়ে ঈশ্বৰৰ নিত্যধাম বৈকুণ্ঠলৈ উভতি যোৱাৰ পথটো প্ৰস্তুত কৰি ল'ব পাৰোঁ। কম ডাঙৰ কথা নে? এফালে আমি অন্য এখন দেশলৈ যাবলৈ লাখ টকা, পাছপোৰ্ট, ভিজা, সাধন এই সকলো গোটাব লাগে। কিন্তু ঈশ্বৰৰ নিত্যধাম বৈকুণ্ঠলৈ, যিখন 14খন ব্ৰহ্মাণ্ডৰ বাহিৰত আছে, সেইখন ধামলৈ যাবলৈ আমাক কোনো পাছপোৰ্ট, ভিজা, লাখ টকাৰ প্ৰয়োজন নাই। মাত্ৰ প্ৰয়োজন অকণমান সাধনা আৰু সতৰ্কতাৰ। আৰু সেইকণ সাধনা সতৰ্কতা আমি নিজৰ ঘৰখনত কৰিব পাৰোঁ। আমি সচৰাচৰ কওঁ এই আজিকালি ইমান ধৰ্ম চৰ্চা কৰিবলৈ সমাজত পৰিৱেশ নাই। আমি বৰ সুন্দৰ পৰিৱেশত আছোঁ। ভক্ত প্ৰহ্লাদ যিটো পৰিৱেশত আছিল তাৰ 0.1% আমি নিজৰ জীৱনত বেয়া পৰিৱেশ পোৱা নাই। চাওকচোন, গোটেইখন দৈত্য ৰাজ্য হিংসা কটা মৰাৰ মাজত ভক্ত প্ৰহ্লাদ আছিল। আজিও হৈছে চাৰিওফালে হিংসা কটা মৰা, কিন্তু ইমান পৰ্যায়তো হোৱা নাই যে আমি থাকি শুই শান্তিৰে খাব নোৱাৰা হৈছোঁ। বিপ্ৰ দামোদৰ খাবলৈ এমুঠি চাউল নাই, তথাপি তেওঁৰ জীৱনত এনেকুৱা কি শক্তি আছিল যে জীৱনৰ প্ৰতিটো মুহূৰ্তত তেওঁ আনন্দ মনেৰে পাৰ কৰিব পাৰিল। ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে কোনোজন ভক্তই কিন্তু নিজৰ জীৱনৰ পৰিস্থিতিসমূহক লৈ বিলাপ কৰা এটা বাক্যও আমি নাপাওঁ। কিন্তু আজি আমি আপুনি মই যিটো জীৱন যাপন কৰি আছো, এইটো জীৱন হৈছে বিলাপযুক্ত জীৱন। এই বিলাপযুক্ত জীৱন হোৱাৰ এটা বৰ ডাঙৰ কাৰণ আছে। সত্য যুগত সকলো লোকে এটা কথা বিশ্বাস কৰিছিল। আমি আজিকালি যদিও ভাষণত কওঁ বা ক'ৰবাত লেখা দিলে লিখোঁ যে বসুধৈৱ কুটুম্বকম, সমস্ত জগতখনেই মোৰ বাবে ধৰণী। কিন্তু প্ৰকৃততে এইটো সাৰে সিমজুৱে মানিছিল সত্য যুগতহে। সত্য যুগৰ যিসকল লোক আছিল সেই সকলোৱে সঁচাকে ভাবিছিল যে গোটেই পৃথিৱীখনেই মোৰ বাবে পৰিয়াল সদৃশ। কিন্তু মানসিকতা অৱনমিত যে হ'ব লাগে, ত্ৰেতা পোৱাহি লগে লগে ত্ৰেতাত ভাবিবলৈ ধৰিলে যে গোটেই ধৰণীখনেই মোৰ বাবে পৰিয়াল নহয়, মোৰ নিজৰ ৰাজ্যখনে মোৰ নিজৰ পৰিয়াল। যেতিয়া দ্বাপৰ পালেহি, দ্বাপৰত ভাবিবলৈ ধৰিলে মোৰ ৰাজ্যখনো নিজৰ পৰিয়াল নহয়, মোৰ নিজৰ পৰিয়ালটোহে নিজৰ, বাকী মোৰ ককাই ভাই কি হৈছে কি নহৈছে মোৰ প্ৰয়োজন নাই। কলিত আৰু চিন্তনীয় বিষয় আহি পৰিল, কাৰণ কলিত ভাবিবলৈ ধৰিলে ময়ে মোৰ নিজৰ পৰিয়াল, মোৰ বাকী মা দেউতা ককাই ভাই খাবলৈ পাইছে নাপাইছে, ভালে আছে বেয়া আছে, মোৰ দৰকাৰ নাই, মুঠতে মই ঠিকে থাকিলেই হ'ল। এনেকুৱা এটা মানসিকতা কোনোবাখিনিত প্ৰকাশ পাইছে। সেইবাবে কোৱা হৈছিল যে সত্য যুগত কাম কৰিছিল, সত্য যুগত মন্ত্ৰ শক্তি বহুত আছিল, কিন্তু যেতিয়া ত্ৰেতা পালেহি ত্ৰেতাত মন্ত্ৰ শক্তি অকণমান ক্ষীণ হৈ আহিল। সেইকাৰণে ত্ৰেতাৰ বাবে আহিলে তন্ত্ৰ। আৰু ত্ৰেতা যুগ পাৰ হোৱাৰ পাছতে লাহেকে দ্বাপৰ আহিলত তন্ত্ৰৰ শক্তি কমি আহিলত, তেতিয়া আহিলে যন্ত্ৰ। যন্ত্ৰ কোনবিলাক? কিছুসকলে কয় বোলে ঘণ্টা বাদ্যটো যন্ত্ৰ, সেইটো ভুল দৰ্শন। যন্ত্ৰ কোনটো? যেতিয়া আমাৰ কোনো বৈদিক কৰ্ম আচৰণ কৰিবলৈ বৈদিক মণ্ডল এটা অংকন কৰা হয়, সেই বৈদিক মণ্ডলটোত নিৰ্দিষ্ট দেৱতাজনৰ শক্তি স্থাপন কৰা হয়, সেইটো হৈছে যন্ত্ৰ। সেই যন্ত্ৰৰ প্ৰায়োগিকতা বহুল ৰূপত দ্বাপৰ যুগত আছিল। আৰু এতিয়া কলি যুগত কিহৰ প্ৰায়োগিকতা আছে জানেনে? এতিয়া কলি যুগত সত্য যুগত কাম কৰিছিল মন্ত্ৰই, ত্ৰেতাত কাম কৰিছিল তন্ত্ৰই, দ্বাপৰত কাম কৰিছিল যন্ত্ৰই, আৰু এতিয়া কাম কৰে ষড়যন্ত্ৰই। আৰু সেই ষড়যন্ত্ৰ শত্ৰুজনে নকৰেহি, আশে পাশে থকা নিজৰ মাজতেই সংঘটিত হয়। সেইবাবে কোৱা হৈছে সংসাৰখন দুঃখালয়ম শাশ্বতম। এই সংসাৰখনত সেইকাৰণে আমি কওঁনে যে পদে পদে বিপদ আছে। গতিকে এই সংসাৰখনত আমি কিমান সতৰ্ক হৈ নিজৰ জীৱনটো পৰিচালনা কৰিব লাগিব। সেইবাবেই হৈছে ভাগৱত। ভাগৱত ভগৱন্তই এই মৰ্তলে পঠোৱা এটা বৰ ডাঙৰ কাৰণ আছে। কাৰণ আমি যদিও কলি যুগত আছো, কলি কেৱল এই কলি যুগৰে সৃষ্টি নহয় নহয়, সত্য যুগৰ আদিৰে পৰা কলি আছিল, আৰু কলিয়ে ভগৱন্তৰ সৈতে সত্য যুগৰ পৰা যুঁজি আছিল। সেইবাবে ভাগৱত ভাষ্যৰ এটা দৰ্শনত পোৱা যায়, শ্ৰীধৰ স্বামীয়ে এটা বৰ সুন্দৰ কথা লিখিছে যে সত্য যুগত যেতিয়া কলিয়ে কি কৰিছিল, সমস্ত পৃথিৱীৰ প্ৰজাগণক অধৰ্মৰ মাজত
প্ৰবিষ্ট কৰাবলৈ কিছুমান মহাজাগতিক ৰূপত আহিছিল, সাধাৰণ কোনোবা এটা ৰূপ লৈ অহা নাছিল। সেইবাবে আমি যদি চাওঁ ঈশ্বৰেও সত্য যুগত ভগৱন্তৰ যিসমূহ অৱতাৰ মহাজাগতিক ৰূপত আহিছিল। যেনেকে নৃসিংহ বৰাহ আদি অৱতাৰসমূহ সাধাৰণ অৱতাৰ নহয়, প্ৰকৃতিৰ নিৰ্দিষ্ট মৰ্যাদাত নপৰে, প্ৰকৃতিৰ নিয়মৰ সৈতে অকণমান হাল সলনি কৰি ঈশ্বৰে অৱতাৰ গ্ৰহণ কৰিব লগা হৈছিল, কাৰণ সেইখিনি সময়ত বেয়া শক্তিবিলাক ইমান শক্তিশালী আছিল। আৰু তেতিয়াও কলিয়ে ভাবিলে যে ঠিক আছে, এই সত্য যুগত তুমি যদি মোক এনেদৰে পৰাস্ত কৰিছা, তেতিয়া ত্ৰেতা যুগত মই ৰাজ্যত প্ৰৱেশ কৰিম, তেতিয়া তুমি মোক কেনেকে পৰাস্ত কৰিবা। এতিয়া কলি আহি সোমালহি ৰাৱণৰ জৰিয়তে এখন দেশৰ ৰাজ্যত। আৰু তেতিয়া ভগৱন্তই কি কৰিলে, তেতিয়াও ভগৱন্তই সেই দুষ্ট শক্তিক পৰাস্ত কৰিলে, কাৰণ নিজেও এখন ৰাজ্যৰ ৰজা হৈ অৱতাৰ গ্ৰহণ কৰিলে। তেতিয়াও কলিক পৰাস্ত কৰিলে। আৰু তেতিয়া কলিয়ে ক'লে কি, ঠিক আছে, তুমি এইটো যুগত পৰিয়ালত বা ৰাজ্যত প্ৰৱেশ কৰাৰ পাছতো তুমি মোক পৰাস্ত কৰিলা, কিন্তু অনাগত দিনত মই পৰিয়ালত প্ৰৱেশ কৰিম। দাপৰত সেইবাবে কলি প্ৰৱেশ কৰিল ক'ত, পৰিয়ালত। একেটা বংশ, একে বংশতে দুটি পৰিয়ালৰ মাজত কলিয়ে প্ৰৱেশ কৰিলে। আৰু তেতিয়া ভগৱন্তই ক'লে, তুমি পৰিয়ালত সোমাইছা, ময়ো পৰিয়ালত অৱতাৰ গ্ৰহণ কৰি তোমাক পৰাস্ত কৰি মোৰ ভক্তসকলক উদ্ধাৰ কৰিম। আৰু দাপৰতো ভগৱন্তই তেনেদৰে আহি কি কৰিলে, সেই এটা পৰিয়ালত যদু বংশত বৃষ্ণিকুলত আবিৰ্ভাৱ হৈ সেই বংশত প্ৰৱেশ কৰা দুষ্ট শক্তিক পৰাস্ত কৰিলে। কিন্তু ইয়াৰ পাছত কলিয়ে আটাইতকৈ ডাঙৰ সমস্যাটো ভগৱন্তৰ ওচৰত, সমস্যা আচলতে ভগৱন্তৰ বাবে নহয়, আমি কবলেহে শব্দটো প্ৰয়োগ কৰিছো, ৰাখি দিলে। ঠিক আছে, সত্যত তুমি মহাজাগতিক ৰূপত মই আহিলো, গতিকে তুমি সেই ৰূপত মোক পৰাস্ত কৰিলা। ত্ৰেতাত মই ৰাজ্যত সোমালো, তুমি তাতো মোক পৰাস্ত কৰিলা। দাপৰত মই পৰিয়ালত সোমালো, তেতিয়া তুমি তাত পৰাস্ত কৰিলা। কলিত মই প্ৰতিজন মানুহৰ ভিতৰত সোমাম, তুমি কেনেকে পৰাস্ত কৰিবা? কাৰণ সকলো মনুষ্যকটো ধ্বংস কৰা সম্ভৱ নহয়। সেইবাবে ভাগৱতৰ ৩য় স্কন্ধত এটা প্ৰসংগ লিখা হৈছে যে কলি মানে কি, আমি সাধাৰণভাৱে যদি লওঁ বেয়া গুণ। কলিৰ 4জন পুত্ৰ, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচৰ্য, ঈৰ্ষা, অসূয়া, পৰনিন্দা, পৰচৰ্চা, কলিৰ 16জনীয়া পৰিয়াল। আৰু এই 16জনীয়া পৰিয়ালটো ক'ত থাকে? কলিযুগত জন্ম হোৱা প্ৰত্যেক জীৱৰ অন্তৰতে জন্ম হোৱা মাত্ৰকে এই 16জনীয়া পৰিয়ালটো লগত লাগি আহে, যে মনৰ লগত থাকে এহি 16জন, তৰিতে নোৱাৰে লোক এহিহে কাৰণ। এতিয়া কলিত কোনোবাখিনিত নহয় কোনোবাখিনিত আমি এই কলিৰ কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচৰ্য, ঈৰ্ষা, অসূয়া, পৰনিন্দা, পৰচৰ্চাৰ সৈতে অকণমান হ'লেও সংযুক্ত হ'বলগীয়া হয়। আমি কৈ থকা ব্যক্তিজনেও ক'ব নোৱাৰো যে এই বিষয়কেইটাৰ পৰা আমি সম্পূৰ্ণ ৰূপত আঁতৰি আছো, কোনোবাখিনিত আমিও লিপ্ত হ'ব লাগে। গতিকে এই সময়ছোৱাত ভাগৱতৰ আখ্যান আমি বুজিছো, ঈশ্বৰৰ ভক্তিয়ে যে শ্ৰেষ্ঠ সেই কথাও বুজি পাইছো, কিন্তু কিদৰে এই গীতাৰ পৰা নিজৰ প্ৰভাৱত নিজে প্ৰভাৱিত নোহোৱাকৈ থাকিম, প্ৰশ্নটো হৈছে সেইটো। কাৰণ আমি ঈশ্বৰক যে ভক্তি কৰিব লাগে, ঈশ্বৰৰ নামেই যে শ্ৰেষ্ঠ ধৰ্ম, আমি সকলোৱে জানো, এইখিনি কাকো বুজোৱাৰ প্ৰয়োজন নাই। কিন্তু তথাপি আমি কোনোবাখিনিত পাছ পৰি আছো। কোনখিনিত পাছ পৰি আছো? কাৰণ কোনোবাখিনিত আমি ব্যৰ্থ হৈছো। এই বিষয়খিনিক আমি কিদৰে নিয়ন্ত্ৰণত ৰাখিম? আৰু এই বিষয়খিনিও এনেকুৱা শক্তি সম্পন্ন বিষয়। এতিয়া কোনোবাই ভাবিব পাৰে, এই যে ইমান 84 লক্ষ জুনি অতিক্ৰম কৰি আহি আমি মানুহৰ শৰীৰটো পোৱা কথা কোৱা হৈছে, কোনে দেখিছে? কাৰণ আজিৰ যুগটোত বহু সৰহ সংখ্যক মানুহ যুক্তিবাদী আৰু তৰ্কবাদী হৈ পৰিছে। আৰু এইটো বেয়া কথা নহয়, ভাল কথা। যুক্তিৰ প্ৰয়োজন, তৰ্কৰ প্ৰয়োজন, কিন্তু যুক্তি তৰ্কৰো কিছুমান সীমাবদ্ধতা আছে। আমি যিবিলাক বিষয় সচৰাচৰ নিজৰ অন্তৰে বিচাৰ কৰিব লাগে, সেইবিলাক কথা বিচাৰ কৰিবলৈ আমাৰ বুদ্ধিটো লগাই থৈ দিওঁ। আৰু যিবিলাক কথা আমি বুদ্ধিৰে বিচাৰ কৰিব লাগে, তাত আমি নিজৰ অন্তৰখন লগাই থৈ দিওঁ। কেনেকে? সংসাৰত যিবিলাক বিষয় আছে, সংসাৰৰ যিবিলাক সম্পৰ্ক আছে, এই সম্পৰ্কবিলাক অকণমান বুদ্ধিৰেও বিচাৰ কৰি চলাটো প্ৰয়োজন।
নহলেহে সংসাৰৰ যিটো ধাৰাত গৈ আছে এইটোতেই যদি আমি উটি ভাহি যাবলৈ দিওঁ, আমাৰ যে কয় অন্তৰখন দি দিলে বুলি, অন্তৰখন যদি সংসাৰত দি দিয়া যায় উটুৱাই নি ক'ত পেলাবগে তাৰ একো সম্ভাৱনা নাই। কিন্তু আমি সচৰাচৰ সংসাৰখনত হৃদয়খন দি থওঁ, সেইকাৰণে বাৰে বাৰে হৃদয়খন কাৰোবাৰ ভাগে আকৌ জোৰা লাগে, নহয়নে? বিশেষকৈ ডেকা চামে বুজি পাব। আৰু দ্বিতীয়তে যিখিনি কথাত আমি অন্তৰখন দিব লাগে সেইখিনিত বুদ্ধিটো লগাই থৈ দিওঁ। এই ভাগৱত পঢ়িলে কি লাভ হ'ব, ৰাতিপুৱা গধূলি ধূপ জ্বলাই থাকিলে কি লাভ হ'ব, ভাবেই ভক্তি। হয়, ভাবেই ভক্তি, কিন্তু সেই কথাষাৰ ক'বলৈ মই সেইটো স্তৰলৈ যাবও লাগিব। আজি মোৰ ভক্তি ইমান উচ্চ স্তৰীয় নহয় যে সকলোতে মই ভগৱন্তক দেখা পাম। তাৰ বাবে নিৰ্দিষ্ট পদ্ধতিটো আচৰণ কৰাটো প্ৰয়োজন। সেই পদ্ধতিটো হৈছে এই চাকি গছ জ্বলোৱা, ধূপ গছ দিয়া, ৰাতিপুৱা গধূলা ঈশ্বৰক চিন্তা কৰা। সেইবাবে সেইজন মনুষ্যৰ জন্মহে সাৰ্থক। তেওঁ শাস্ত্ৰ নপঢ়িব পাৰে, তেওঁৰ জ্ঞান নাথাকিব পাৰে, কিন্তু যিজন মনুষ্যই অন্তত পুৱা গধূলা সেইজনা ঈশ্বৰক চিন্তা কৰিছে, সেইজন মনুষ্য হৈছে প্ৰকৃত বুদ্ধিয়। কিয় তেওঁক বুদ্ধিয়ক বুলি কোৱা হৈছে? আমি ভাবি থাকো কি এই কাৰোবাক অকণমান বুদ্ধিৰে ঠগি পেলাই দুপইচা সৰহকৈ অৰ্জন কৰাটোৱে বুদ্ধিৰ লক্ষণ। নহয়, সেইটো মূৰ্খামিৰ লক্ষণ। কাৰণ তেওঁ জনা নাই। কাৰণ মই আপোনাক ঠগিব পাৰিম, আপুনিও মোক ঠগিব পাৰিব, কিন্তু লগত যি 14 সাক্ষী আছে তাক আমি ঠগিব নোৱাৰো। কৰ্ণত দিগগণ, নাসিকাত অশ্বিনী কুমাৰ, জিহ্বাত বৰুণ, মুখত অগ্নি, পদত বিষ্ণু, হস্তত ইন্দ্ৰ, বুদ্ধিত বাসুদেৱ, মনত চন্দ্ৰ, অহংকাৰত ৰুদ্ৰ, গুহ্যত মিত্ৰ, লিংগত প্ৰজাপতি। কাণেৰে কি কি শুনিছে, মুখেৰে কি কি কৈছে, জিভাই কি কি সোৱাদ লৈছে, সকলো ৰেকৰ্ড জমা হৈ গৈ আছে। আৰু এই ৰেকৰ্ডটো যে জমা হৈ গৈ আছে, ইয়াৰ ৰিজাল্টটো কোনে পাব বাৰু? আপুনি মই নাপাম নে? মহাভাৰতত বৰ সুন্দৰ প্ৰসংগ এটি আহে। এদিন ব্যাসদেৱে কি কৰিছিল, সন্ধ্যা কৰ্ম কৰিবৰ বাবে গংগাৰ পাৰলৈ চিকিমিকি সময়ত বাট লৈছিল। আৰু তেনেকুৱাতে বাট লওঁতে তেওঁৰ দৃষ্টি গ'ল এই পথটোৱেদি পাৰ হৈ যোৱা পৰুৱা এটাৰ ওপৰত। আৰু ব্যাসদেৱ জ্ঞানৰ অৱতাৰ আছিল, ব্যাসদেৱ সৰ্বসামৰ্থ্য সৰ্ববিদ্যাত পাৰ্গত আছিল। সেইবাবে পোক পৰুৱা চৰাই চিৰিকটি পশু পক্ষীৰো ভাষা তেওঁ বুজি পাইছিল। আৰু তেওঁ সেইটো জিজ্ঞাসা উপজিল, কাৰণ প্ৰকৃত জ্ঞানী মানুহজনৰ লক্ষণ কোনখিনি? তেওঁ সৰুতকৈও সৰু বস্তুটো বহু সতৰ্কতাৰে নিৰীক্ষণ কৰে। ব্যাসদেৱে যেতিয়া পৰুৱাটোক দেখিলে যে বৰ খৰকে পৰুৱাটোৱেও বাটটো পাৰ কৰিব বিচাৰিছে, তেতিয়া সেই পৰুৱাটোৰ ভাষাতে ব্যাসদেৱে সুধিলে যে হেৰা, তুমি ইমান খৰধৰকৈ কলৈ যোৱা? তেতিয়া পৰুৱাতে নিজৰ ভাষাতে ব্যাসদেৱক কৈছে যে হে ব্যাসদেৱ, এই মই ঘৰকে গৰু গাড়ী এখন আহি থকা শব্দটো শুনিছো, এতিয়াই যদি মই পাৰ হৈ নাযাওঁ তেতিয়ালৈ গৰু গাড়ীখনৰ চকাৰ মাজত সোমাবলৈ হ'লে মোৰ প্ৰাণবায়ু ওলাই যায়। তেতিয়া ব্যাসদেৱে হাঁহিছে পৰুৱাটোৰ ওপৰত যে ইমান এটি ক্ষুদ্ৰ জীৱ, কিন্তু সেই ক্ষুদ্ৰ জীৱটোৰ শৰীৰটোৰ প্ৰতি মোহ চাও, যে সি ভয় কৰিছে কিজানি গৰু গাড়ীখনৰ চকাটোৰ মাজত সোমাই সি নিজৰ মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় নেকি। তেতিয়া ব্যাসদেৱে হাঁহিছে যে ইমান ক্ষুদ্ৰ জীৱটোৰ শৰীৰটোৰ প্ৰতি ইমান মোহ। তেতিয়া পৰুৱাটোৱে এটা কথা কৈছে যে হে ব্যাসদেৱ, আজি আপোনাৰ এই ব্যাসৰ শৰীৰটোৰ সৈতে যিমানকণ মৰম আছে, মোৰো এই শৰীৰটোৰ সৈতে সিমানেই মৰম আছে। পৰুৱাটোৰ যেতিয়া অন্তৰত সেইকণ চেতনা আছে, আৰু মই যদি কেনেবাকৈ অন্য জীৱ এটা সামান্যতম কষ্ট দিছো, তেতিয়াহ'লে সেইকণ বাৰু মই জীৱনত ঘূৰাই নুপুৰাকে থাকিম নে? অন্য জীৱ এটা যদি নষ্ট কৰি জিভাৰ তৃপ্তিৰ বাবে মই ভক্ষণ কৰিছো, ঈশ্বৰে বাৰু সেইটো মোক ঘূৰাই নিদিয়াকে থাকিবনে? যমনগৰত যমে পিছত তেলত ভাজিব, কিবা কৰিব, এইখিনি পাছলে থৈছো। ঈশ্বৰে আমাক চিন্তা শক্তি এটা দিছে। সাক্ষীৰ ৰূপতচোন জয় বিজয় আমাৰ সন্মুখত, গুৰুৱে আমাক শিকায় গুৰু গৃহ সোমাওঁতে সদায় বৈকুণ্ঠৰ পাৰিষত জয় বিজয়, কাৰণ তেওঁলোক দুজনাৰ আজ্ঞা লৈহে ঈশ্বৰৰ স্থানত প্ৰৱেশ কৰিবা। সেই জয় বিজয় কিয় চিন্তা কৰিবলৈ কোৱা হয়? ভগৱন্তৰ চোন 14 জনা পাৰিষদ আছে, জয়ন্ত বিজয় কুমুদক কুমুদাক্ষ আদি। তেওঁলোকৰ নাম নহলেও আমি জয় বিজয়ৰ নামটোৱে যে সকলোৱে জানো। কিয়? কাৰণ জয় বিজয় আমাক এই কথাটোও মনত পেলাই দিয়ে। তেওঁলোক বৈকুণ্ঠ এনেকুৱা এখন স্থান, য়দগত্ব নিবৰ্তন্তে, যি স্থানলৈ জীৱ এবাৰ গলে আকৌ এইখন সংসাৰলৈ আহিব নালাগে।
কিন্তু জয় বিজয় কিন্তু সেই বৈকুণ্ঠৰ পৰা খহিব লগা হৈছে ঈশ্বৰে তেতিয়াহলে নিজৰ নিয়মকে সালসলনি কৰি দিয়া নাই নে কিয় সালসলনি কৰি দিলে কিন্তু নিয়ম কি আছিল সৃষ্টিৰ নিয়ম এইটোৱে আছিল যে বৈকুণ্ঠলৈ এবাৰ গলে আকৌ সংসাৰলৈ আহিব নালাগে অকণমান মানটো অহংকাৰ কৰিছিল জয় বিজয় নিজৰ ঘৰৰ মানুহকে হুদাই এৰা নাই যদুবংশ ঋষিসকলক অপমান কৰিছিল কাৰণে আৰু খুৰা পান কৰিছিল মত্ত হৈ বাবে নিজেই ধ্বংস হৈ যাবলগীয়া হয় গতিকে মই যদি এই জীৱনটোত অকণমান অহংভাৱ লৈ কোনোবা এটা মাৰ্গত আছো ঈশ্বৰে বাৰু সঁচাকৈ মোক কৃপা কৰিবনে নিশ্চয়কৈ নকৰে সেই কথাটো আমি 100% গ্যাৰেণ্টি দি ক'ব পাৰো কাৰণ ঈশ্বৰ ইমান সতৰ্ক যে নিজৰ পৰিয়ালৰ ইমানখিনি লীলা ভগৱন্তই কিয় কৰি দেখুৱাইছে যাতে তাৰ পৰা আমি শিকিব পাৰো এতিয়া সেই কাৰণে ভাগৱতৰ কোৱা কথাখিনি আমি নিজৰ অন্তৰেৰে এই কাৰণে বিচাৰ কৰা প্ৰয়োজন এই যে 84 লক্ষ জুনি অতিক্ৰম কৰাৰ কথা জীৱ মৰিলে অন্য লোকলৈ যোৱাৰ কথা এইখিনি আমি খালি চকুৰে নেদেখো গতিকে এইখিনিত বহুতৰে যুক্তিটোৱে কাম কৰে আৰু যুক্তিবাদী মনটোৱে প্ৰশ্ন কৰে যে এইখিনি কোনে দেখিছে মৰাৰ পাছত কোন কলৈ গৈছে বা আমি যে 84 লক্ষ জুনি অতিক্ৰম কৰি মনুষ্য হৈছো কোনে দেখিছে এতিয়া এইখন সমাজত বহি থকা কোনো এজন ব্যক্তিয়ে এই কথাটোক মোক বা আমাক বা কাকো ক'ব নোৱাৰে যে বি খালে যে মানুহ মৰে সেইটো আপুনি মই এইখন সমাজত বহি থকা কোনোবা এজন ব্যক্তিয়ে দেখিছো বা বি খালে যে মানুহ মৰে সেই কথাটো আপুনি মই অনুভৱ কৰিছো কোনেও ক'ব নোৱাৰে তেতিয়ালে কিহৰ ওপৰত ভিত্তি কৰি আমি কওঁ যে বি খালে মানুহজন মৰে আমিতো অনুভৱ কৰা নাই কিছুসকলে কয় ভগৱান আছে নাই কোটা দেখুৱা ঠিক তেনেদৰে সেইখিনি সময়ত এইটো চিন্তা কৰা আমি প্ৰয়োজন আমি যে কৈ থাকো যে বি খালে মানুহ মৰে সৰু কথা এটা লৈছো যেনিবা উদাহৰণ হিচাপত ঠিক আছে মানুহ মৰে যেনিবা বি খালে এইটো আপুনি মই অনুভৱ কৰি কৈছো জানো নাই কৰা নহয় কাৰণ অনুভৱ কৰালে আমি নাথাকিমেই কাৰ ওপৰত ভিত্তি কৰি এই কথাটো কৈছো যে এই দ্ৰব্যটো বিষাক্ত এই বিষাক্ত দ্ৰব্যটো খালে মানুহ মৃত হয় কাৰণ সেই বিষয়ে কোনোবা বিশেষজ্ঞ এজনে আপোনাক মোক কৈছে নহয় নে সেই বিশেষজ্ঞজনৰ কথাতেই যদি আমি ভৌতিক জগতখনত বিশ্বাসত ল'ব পাৰো তেতিয়াহলে যিসকল মহাপুৰুষে গোটেই জীৱন উৎসৰ্গা কৰি এই অমূল্য শাস্ত্ৰৰ জ্ঞানসমূহ আমাক দি থৈ গ'ল তেওঁলোকৰ কথাত বিশ্বাসে নোলোৱাৰ কোনোবাখিনিত প্ৰাসংগিকতা বা সম্ভাৱনা থাকিব লাগে নে নালাগে আৰু যেতিয়া এই সতৰ্কতাটো মনলৈ আহি যাব যে চাওক এবাৰ নহয় দুবাৰ নহয় সামান্য এটা কথা যে 84 লাখ জুনি অতিক্ৰম কৰি আমি মানুহ হ'বলৈ পাইছো কিছুসকলে কয় বোলে খাব লাগে বব লাগে জীয়াই থাকিব লাগে ইমান চিন্তা চৰ্চা কৰি কি লাভ আছে হয় চিন্তায়াস্য চিতায়াস্য বিন্দু মাত্ৰ বিশিষ্যতে চিন্তা দহতি জীৱনম চিতা দহতি নিৰ্জীৱ চিন্তা আৰু চিতাৰ মাজত বিন্দু মাত্ৰ বিশিষ্যতে মাত্ৰ বিন্দু সংস্কৃতত ওপৰত বিন্দুটো আহে কাৰণে পাৰ্থক্য আহে মাত্ৰ বিন্দু সংখ্যক পাৰ্থক্য আছে চিতা আৰু চিন্তাৰ মাজত চিতাই নিৰ্জীৱজনক দহন কৰে আৰু চিন্তাই সজীৱজনক দহন কৰে সেই চিন্তা ত্যাগ কৰি আমি কেতিয়া ত্যাগ কৰিব পাৰিম ঈশ্বৰৰ চৰণত আশ্ৰয় হলে কাৰণ ঈশ্বৰৰ চৰণত ভক্তি কৰিলে এনেকুৱা কি হৈ যায় যে চিন্তা নাইকিয়া হৈ যায় কাৰণ তেতিয়া আমি জানিব পাৰো যেতিয়া কোনোবা এজন ব্যক্তিয়ে জানিব পাৰে চাবচোন যে মোৰ ঘৰতে যেতিয়া এমএলএ এজন আছে বাকিখিনি হা সুবিধাৰ বিষয়ে তেওঁ তেতিয়া চিন্তা নকৰে কিন্তু তাৰ অৰ্থ এইটো নহয় যে মোৰ ঘৰতে আজি এমএলএ এজন আছে বুলি মই যিবিলাক অনীতিমূলক কাম সেই অনীতিমূলক কামবিলাক কৰিলেও মই সেই নিজৰ পৰিয়ালতে থকা এজন উচ্চ পদস্থ বিষয়াৰ সুবিধাখিনি মই পাম নিৰ্দিষ্ট আইনৰ মৰ্যাদাত তেওঁ থাকিব লাগিব ঠিক তেনেদৰে ভক্তজনেও মই ভক্তি কৰি যদি এইটো বিচাৰ মনলৈ ভাৱনা আনো এই ঈশ্বৰ ভক্তি কৰিলে সকলো পায় ঈশ্বৰ মোৰ লগত আছে গতিকে মই মানুহ নামানো মোৰ দৰকাৰ নাই ঈশ্বৰ মোৰ লগত আছে যেতিয়া মোৰ এইখিনি গুৰুত্বতা দি বিচাৰ কৰাৰ প্ৰয়োজন নাই তেতিয়াহলে কিন্তু ঈশ্বৰে মোক হাত পাতি নধৰে কাৰণ সকলো কৰ্ম আমি মৰ্যাদাৰ ভিতৰত আচৰণ কৰো যিদৰে ঘৰৰ এটা আমাৰ বাউণ্ডেৰী থাকে নহয় নে সেই বাউণ্ডেৰীৰ পৰা অকণমান এআঙুল ইফালে আহিলে আমি কাষৰ ঘৰক কওঁ আৰু অকণমান এআঙুল আমি আগবঢ়াই নিনো ঘৰৰ ভৌতিক জগতখন ঘৰটো বনাই থোৱা বাউণ্ডেৰীটোৱে যেতিয়া আমি ইমান বাউণ্ডেৰীৰ প্ৰতি যদি ইমান সতৰ্ক হৈ আছো যে নিৰ্দিষ্ট মাটিৰ ভিতৰত
মই নিজৰ ঘৰখন বৰ্তাই ৰাখিব লাগিব বা ইমানটোলৈকে ইমানটো মোৰ মাটিৰ সীমা মাটিকণত যেতিয়া মই নিজৰ সীমাবদ্ধতাটো বৰ্তাই ৰাখিছো তেতিয়া মনুষ্য জীৱনটোতো কিছুমান সীমাবদ্ধতাৰ ভিতৰত থকাটো প্ৰয়োজন যাতে আমাৰ মনটোৱে যিকোনো সময়ত বিচলিত কৰি এটা অপ্ৰয়োজনীয় মাৰ্গলৈ বা অপ্ৰয়োজনীয় কাম হাতত ল'বলৈ বা অপ্ৰয়োজনীয় চিন্তা এটা মনত ল'বলৈ আমাক প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে প্ৰথম ব্যৱস্থাটোৱে কি আজি যদিও এতিয়া সম্প্ৰতি শেষ দশম পাঠ হৈ আছে শেষ দশমৰ মূল কথাখিনি লৈ আমি এই কাৰণেই প্ৰথমতে যাব বিচৰা নাই কাৰণ ভগৱন্ত কৃষ্ণৰ জন্ম কৰ্মৰ লীলা কথা সকলোৱে আমি জানো কম বেছি পৰিমাণে কিন্তু আজিৰ সময়ত কিছুমান কথা প্ৰাসংগিক হৈ পৰিছে হয় আপোনাসবৰ কোনোবাই হয়তো ভাবিব পাৰে যে ভাগৱতৰ কথা ক'বলৈ গৈ এওঁচোন বিভিন্ন প্ৰসংগ টানি আনিছে সেইটোক আমাক দুখ দিলেও সেই দুখ আমি হিৰপাতি ল'বই লাগিব কাৰণ কিছুমান কথা আজিৰ যুগত প্ৰাসংগিক হৈ পৰিছে মই নামঘৰলৈ আহিলেই নহ'ব মই নামঘৰত বহিলেই নহ'ব যদি মোৰ নিজৰ ভেটিটো সুদৃঢ় নহয় ভক্তি মাৰ্গত ভেটিটো সুদৃঢ় ক'ৰ পৰা হয় নিজৰ দৈনন্দিন জীৱনৰ আচৰণীয় কৰ্মখিনিৰ পৰা আগতে চাওকচোন আমাৰ মাহেকত কেইটা পক্ষ থাকে কেইটা তিথি থাকে বছৰেকত কেইটা অয়ন থাকে আমাৰ ল'ৰা ছোৱালীসমূহক ঘৰত শিকোৱা হৈছিল আজিকালি শিকোৱা হয়নে আমি ক'ব নোৱাৰো সন্ধ্যা লাগিল মাত্ৰক আগতে ল'ৰা ছোৱালী যদি কেনেবাকে গোসাঁই ঘৰ ধূপ এডাল নিদিয়ে ককা আইতাক মাক দেউতাকে চিৰিপনিয়ে পিটিছিল আজিকালি হেতু পৰিবেশ আমাৰ ঘৰত আছে নে নাই কিয় নাই তাৰ পাছত যদি মই 24 ঘণ্টাও ভাগৱত চৰ্চা কৰি থাকো তেতিয়াহ'লে তাৰ পৰা বৰ বিশেষ কিবা প্ৰভাৱ পৰিবনে যদি দৈনন্দিন জীৱনত ঈশ্বৰৰ প্ৰতি সেইকণ ভাবেই নাই